ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ কাৰণে আজিৰ দিনটো এটা উল্লেখনীয় দিন হৈ থাকিব। সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াক শক্তিশালী নেতৃত্ব দিয়া শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াই আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে। লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত বহু বছৰ ধৰি যিসকলে আই অসমীৰ সেৱাৰ হকে নিজৰ বহুমূলীয়া সময় অতিবাহিত কৰিছিল, খৰচ কৰিছিল, তেনেকুৱা জিলা সভাপতি, কেন্দ্ৰীয় সমিতিৰ সদস্যা প্ৰমুখে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াকে ধৰি প্ৰায় 40 গৰাকীতকৈ অধিক আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অহা প্ৰাক্তন ছাত্ৰ সন্থাৰ কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰিলে। গতিকে অসমত যুৱ শক্তিৰ যিটো আমি দেখোঁ সদায় সন্মুখৰ পৰা তেখেতসকলে নেতৃত্ব দিয়ে, তো আজি আমাৰ দলটোকো সন্মুখৰ পৰা নেতৃত্ব দিবৰ কাৰণে আৰু এক যুৱ শক্তি আজি আনুষ্ঠানিকভাৱে আমাৰ লগত চামিল হ'ল। গতিকে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অহা প্ৰতিগৰাকী আত্মীয় আমাৰ যুৱ নেতাক আমি আনুষ্ঠানিকভাৱে আমাৰ দললৈ উষ্ম আদৰণি জনালোঁ। আৰু তাৰ লগতে আমাৰ দেউৰী ডাঙৰীয়া হেমন্ত কুমাৰ দেউৰী ডাঙৰীয়াও তেখেতো কমিশ্যনাৰ ছেক্ৰেটাৰী হিচাপে দায়িত্বত আছিলে ফাইনেন্স ডিপাৰ্টমেণ্টৰ, তেখেতেও VRS লৈ তেখেতে আজি আমাৰ দলত যোগদান কৰিলে। লগত আমাৰ মনোজ কুমাৰ মহন্ত ডাঙৰীয়া আমাৰ প্ৰাগজ্যোতিষ কলেজৰ প্ৰাক্তন অধ্যক্ষ, গতিকে তেখেতেও আমাৰ দলত যোগদান কৰিলে। এনেকুৱা সমাজৰ বিভিন্ন স্তৰৰ বিভিন্ন বৰ্গৰ নেতৃত্ব দিয়া বা নিজৰ কৰ্মেৰে প্ৰতিষ্ঠা লাভ কৰা তেনেকুৱা বিশিষ্ট ব্যক্তিসকলে আজি আমাৰ দলত যোগদান কৰি আমাৰ দলটোৰ শক্তিও বৃদ্ধি কৰিলে। আৰু অনাগত দিনত আই অসমীক আৰু মা ভাৰতীক যি সেৱা কৰাৰ সংকল্পৰে এওঁলোক আহিলে, আমি নিশ্চিতভাৱে বিশ্বাস ব্যক্ত কৰিছোঁ যে এই শক্তি, এই যে যুৱ শক্তিয়ে হওক বা অন্যান্য সমাজৰ বিভিন্ন ক্ষেত্ৰৰ পৰা অহা অভিজ্ঞতাপুষ্ট ব্যক্তিসকলৰ জৰিয়তে আমি আমাৰ দলটোক আৰু অধিক শক্তিশালী ৰূপত আমি তৃণমূল পৰ্যায়ত আগবঢ়াই লৈ যাম। আৰু এখন বিকশিত অসম বা শ্ৰেষ্ঠ অসম গঢ়াৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন, বিকশিত ভাৰত, শ্ৰেষ্ঠ ভাৰত আৰু বিশ্বগুৰু ভাৰত, এই সপোনক আমি সকলোৱে মিলি হাতে হাত ধৰি কান্ধত কান্ধ মিলাই এই সপোনক আমি চৰিতাৰ্থ কৰিবৰ কাৰণে সক্ষম হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।